নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল দ্য থিংছ ইউ ৱান্ট লৈ। এই ভিডিঅ'টোত আমি আছাম ডিএলএডৰ প্ৰি এণ্ট্ৰি টেষ্টৰ বাবে মষ্ট ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যনসমূহ ডিছকাছ কৰিম। ডিএলএডৰ প্ৰি এণ্ট্ৰি টেষ্টৰ জিকে ছেকশ্যনত ইকনমি, পলিটি, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, আৰ্ট এণ্ড কালচাৰ আৰু ইয়াৰ লগতে টিচিং এপ্টিটিউডৰো কিছুমান কুৱেশ্যন দেখা যায়। এই সকলো টপিকসমূহক সাঙুৰি লৈ আপোনালোকৰ বাবে এই ভিডিঅ' প্ৰস্তুত কৰি লৈ আহিছোঁ। তেনেহ'লে আহক ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথম কুৱেশ্যনটো হৈছে হু ইজ দ্য কাৰেণ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে সঞ্জীৱ খান্না। বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ বা চিফ জাষ্টিচ হৈছে সঞ্জীৱ খান্না। এওঁ ভাৰতৰ ৫১তম মুখ্য ন্যায়াধীশ। এওঁৰ আগত আছিল DY চন্দ্ৰচূড়। নেক্সট কুৱেশ্যন, হু এপইণ্টছ দ্য চিফ জাষ্টিচ অফ ইণ্ডিয়া? ভাৰতৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ মুখ্য ন্যায়াধীশক নিযুক্তি দিয়ে। বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি হৈছে দ্ৰৌপদী মুৰ্মু আৰু তেওঁ ভাৰতৰ ১৫তম ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন, নৱগ্ৰহ টেম্পল ইজ লোকেটেড ইন দ্য হিলটপ অফ হুইচ মাউণ্টেইন? নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে চিত্ৰাঞ্চল পাহাৰত। নৱগ্ৰহ মন্দিৰ চিত্ৰাঞ্চল পাহাৰত অৱস্থিত। এই মন্দিৰ জ্যোতিষ শাস্ত্ৰ আৰু জ্যোতিষ বিদ্যাৰ বাবে জনাজাত আছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য স্পেচিয়েল উমেন কমাণ্ডো ফ'ৰ্চ ফৰ্মড বাই দ্য গভৰ্ণমেণ্ট অফ আছাম? অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনীৰ নাম কি? অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনীৰ নাম হৈছে বীৰাংগনা। নাৰীজনিত অপৰাধ ৰোধৰ বাবে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০১২ চনত গুৱাহাটীত বিশেষ মহিলা কামাণ্ডো বাহিনী বীৰংগনাৰ গঠন কৰে। নেক্সট কুৱেশ্যন, হু ট্ৰান্সলেটেড বৰগীত ইনটু ইংলিছ? বৰগীতক কোনে ইংৰাজীলৈ অনুবাদ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডক্টৰ বাণীকান্ত কাকতিয়ে। ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতক ইংৰাজীলৈ অনুবাদ কৰিছিল। আৰু ইয়াৰ লগতে হিন্দীলৈ অনুবাদ কৰিছিল দেৱী প্ৰসাদ বাগৰদিয়াই। এই কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, ৱেন ডিড উড়ান স্কিম লঞ্চড ইন ইণ্ডিয়া? ভাৰতত কেতিয়া উড়ান স্কিম আৰম্ভ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ২০১৬ চনত। ভাৰতত ২০১৬ চনত উড়ান স্কিম লঞ্চ কৰা হৈছিল আৰু ইয়াৰ ফুল ফৰ্ম হৈছে উড়ে দেশ কা আম নাগৰিক। নেক্সট কুৱেশ্যন, হুইচ ইভেণ্ট ইজ নউন এজ জালিৱানৱালাবাগ অফ আছাম? বা অসমৰ কোনটো ঘটনাক জালিৱানৱালাবাগ বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে পথৰুঘাটৰ বিদ্ৰোহ। অসমৰ পথৰুঘাটৰ বিদ্ৰোহক ভাৰতৰ জালিৱানৱালাবাগৰ লগত তুলনা কৰা হয়। পথৰুঘাটৰ বিদ্ৰোহ সংঘটিত হৈছিল 1894 চনত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ইন ইণ্ডিয়া? বৰ্তমান ভাৰতত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ সংখ্যা কিমান? ইয়াৰ উত্তৰ হৈছে 43। বৰ্তমান ভাৰতত 43খন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে। শেহতীয়াকৈ অসমৰ চৰাইদেউ মৈদামে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ খিতান লাভ কৰিছে। নেক্সট কুৱেশ্যন, হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন কনচিষ্ট UCC? অৰ্থাৎ ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত UCCৰ বিষয়ে উল্লেখ আছে? ইয়াৰ উত্তৰ হৈছে আৰ্টিকল 44। ভাৰতৰ সংবিধানৰ আৰ্টিকল 44ত UCC অৰ্থাৎ ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে উল্লেখ আছে আৰু ফাৰ্ষ্ট ষ্টেট যিটোৱে ইয়াক ইন্ট্ৰডিউচ কৰিছে সেইটো হৈছে উত্তৰাখণ্ড। নেক্সট কুৱেশ্যন, ৱেৰ উইল দ্য অলিম্পিক 2028 বি হেল্ড? ২০২৮ চনত অলিম্পিক খেল ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হৈছে লছ এঞ্জেলেছ, কেলিফৰ্ণিয়া আৰু USA। ২০২৪ চনৰ অলিম্পিক খেল হৈছিলে পেৰিছত আৰু ভাৰতে অলিম্পিক খেল হোষ্ট কৰিব 2036 চনত। নেক্সট কুৱেশ্যন, pH অফ এ ছাবষ্টেন্স ইজ 4, ইজ ইট এচিডিক অৰ বেছিক? কোনো এটা পদাৰ্থৰ pHৰ মান 4 হ'লে পদাৰ্থটো আম্লীয় হ'বনে ক্ষাৰকীয়? এই কুৱেশ্যনটো ছায়েন্সৰ কুৱেশ্যন হয়। যদি কোনো এটা পদাৰ্থৰ pH মান 4 হয় বা 7তকৈ কম হয় তেনেহ'লে সেই পদাৰ্থক আম্লীয় হ'ব।
সাধাৰণ পানীৰ pHৰ মান 7 থাকে। চাৰ্টত চাব পাৰে সাধাৰণ পানীৰ pH মান হৈছে 7 আৰু যদি 7তকৈ কম হয় তেতিয়াহ'লে ই হ'ব আম্লীয় আৰু 7তকৈ বেছি হ'লে ই হ'ব ক্ষাৰকীয় বা ইফালে 7তকৈ কম হ'লে এচিডিক আৰু 7তকৈ বেছি হ'লে বেছিক বুলি আমি ক'ব পাৰোঁ। বা এইদৰেও সুধিব পাৰে যে ষ্টমাক এচিড বা হাইড্ৰক্লৰিক এচিডৰ pH মান কিমান, সেইটো হ'ব 1 বা বেটাৰীত থকা ছালফিউৰিক এচিডৰ pH ভেলু হ'ব 0। ঠিক সেইদৰে ব্লিচিং পাউডাৰৰ বা বেকিং সোডাৰ pH মান সুধিলে 7তকৈ বেছি হ'ব কাৰণ 7তকৈ বেছি হ'লে ই ক্ষাৰকীয় নেচাৰৰ হ'ব। নেক্সট আমি চাওঁ হু ৱাজ দ্য ফাউণ্ডাৰ অফ আত্মীয় সভা। আত্মীয় সভাৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰাজা ৰামমোহন ৰায়। আত্মীয় সভাৰ প্ৰতিষ্ঠাপক হৈছে ৰাজা ৰামমোহন ৰায় আৰু ৰাজা ৰামমোহন ৰায়ে ব্ৰহ্ম সমাজৰো প্ৰতিষ্ঠা কৰিছিল, অৰ্থাৎ ব্ৰহ্ম সমাজৰো প্ৰতিষ্ঠাপক বুলি ক'লে ৰাজা ৰামমোহন ৰায়ক জনা যায়। নেক্সট কুৱেশ্যন, এতিয়া আমি দুটামান টিচিং এপ্টিটিউডৰ কুৱেশ্যনবোৰ চাম কাৰণ এই কুৱেশ্যনবোৰ DLEDৰ প্ৰি এণ্ট্ৰি টেষ্টত আহি থাকে। কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ টিচিং? শিক্ষাদানৰ প্ৰধান উদ্দেশ্যসমূহ কি কি? অপশ্যনসমূহত আছে শিক্ষণৰ সুবিধা প্ৰদান কৰা, সমালোচনাত্মক চিন্তাধাৰাৰ বিকাশ কৰা, জ্ঞান আৰু দক্ষতা প্ৰদান কৰা বা ওপৰৰ সকলো। আমাৰ এনচাৰ হ'ব অল অফ দ্য এবভ কাৰণ শিক্ষাদানৰ প্ৰধান উদ্দেশ্যসমূহ এই তিনিটাই হয়। নেক্সট কুৱেশ্যন আমি চাওঁ হুইচ টিচিং মেথড ফ'কাছেছ অন হেণ্ডছ অন লাৰ্ণিং এণ্ড ৰিয়েল লাইফ এপ্লিকেশ্যনছ? কোনটো পাঠদান পদ্ধতিয়ে হাতে কামে শিক্ষণ আৰু বাস্তৱ জীৱনত প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰে? অপশ্যনসমূহ আছে মুখস্থ শিক্ষণ, পৰীক্ষামূলক শিক্ষণ, ওপৰৰ সকলো বা কোনো নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে পৰীক্ষামূলক শিক্ষণ কাৰণ পৰীক্ষামূলক শিক্ষণত ছাত্ৰ ছাত্ৰীসকলে বাস্তৱ জীৱনৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নেক্সট কুৱেশ্যন ৰিচেণ্টলি হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ৰিনেমড এজ শ্ৰীভূমি? শেহতীয়াকৈ অসমৰ কোনটো জিলাৰ নাম সলনি কৰি শ্ৰীভূমি ৰখা হৈছে? এই কুৱেশ্যনটো কাৰেণ্ট এফেয়াৰ্ছৰ হয়। ৰিচেণ্টলি অসম চৰকাৰে এটা জিলাৰ নাম ৰিনেম কৰি ইয়াক শ্ৰীভূমি ৰখা হৈছে আৰু সেই জিলা হৈছে কৰিমগঞ্জ। কৰিমগঞ্জ জিলাৰ নতুন নাম হৈছে এতিয়া শ্ৰীভূমি। নেক্সট কুৱেশ্যন ৱেন ৰিজনেল ৰুৰেল বেংক এষ্টাব্লিছড? আঞ্চলিক গ্ৰাম্য বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে 1975। 1975 চনত আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হৈছিল অসমত। নেক্সট কুৱেশ্যন হুইচ কাণ্ট্ৰি উইল হোষ্ট দ্য G20 ছামিট 2024? 2024 চনৰ G20 ছামিট কোনখন দেশত সংঘটিত হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ব্ৰাজিল। 2024 চনত G20 ছামিট হোষ্ট কৰিব ব্ৰাজিলে আৰু আমাৰ ভাৰতে হোষ্ট কৰিছিল 2023 চনৰ G20 ছামিট। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য থিম অফ আৰ্থ ডে 2024? 2024 চনৰ ধৰিত্ৰী দিৱসৰ বিষয়বস্তু কি? 2024 চনৰ ধৰিত্ৰী দিৱসৰ বিষয়বস্তু হৈছে প্লেনেট ভাৰ্চেছ প্লাষ্টিক বা গ্ৰহ বনাম প্লাষ্টিক আৰু 2020 চনৰ ইয়াৰ থিম হৈছে আৱাৰ পাৱাৰ আৱাৰ প্লেনেট। এতিয়া আপোনালোকে কমেণ্ট কৰি জনাব ইণ্টাৰনেশ্যনেল আৰ্থ ডে কিমান তাৰিখত পালন কৰা হয়? নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য লাইটেষ্ট গেছ ইন দ্য এটমস্ফিয়াৰ? বায়ুমণ্ডলত আটাইতকৈ লঘু বা পাতল গেছটো কি? ইয়াৰ উত্তৰ হৈছে হাইড্ৰজেন গেছ। বায়ুমণ্ডলত আটাইতকৈ লঘু বা পাতল গেছটো হৈছে হাইড্ৰজেন আৰু ইয়াৰ উপৰিও নাইট্ৰজেন হৈছে বায়ুমণ্ডলৰ আটাইতকৈ বেছি পৰিমাণে থকা গেছ, অৰ্থাৎ নাইট্ৰজেনৰ পৰিমাণ বায়ুমণ্ডলত আটাইতকৈ বেছি। নেক্সট কুৱেশ্যন হুইচ ইজ দ্য নৰ্থ বেংক ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ? ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ কোনটো? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে সোৱণশিৰি। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ হৈছে সোৱণশিৰি নদী। ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে ৫৭খন আৰু দক্ষিণ পাৰে ৩৩খন সৰু বৰ উপনৈ আছে। ইয়াৰে ভিতৰত উত্তৰ পাৰৰ আটাইতকৈ ডাঙৰ হৈছে সোৱণশিৰি। নেক্সট কুৱেশ্যন
Which of the following states does not share border with Bangladesh? তলৰ কোনখন ৰাজ্যই বাংলাদেশৰ সৈতে সীমা ভাগ নকৰে? অপশ্যনসমূহ হৈছে আসাম, মেঘালয়, ৱেষ্ট বেংগল আৰু নাগালেণ্ড। মেপত চাব পাৰে এইটো হৈছে বাংলাদেশ আৰু বাংলাদেশৰ লগত সীমা ভাগ কৰে মেঘালয়ে, এইফালে ত্ৰিপুৰাই আৰু অসমেও ইয়াত অলপ কৰে আৰু ৱেষ্ট বেংগলেও সীমা শ্বেয়াৰ কৰে। আৰু কোনটোৱে নকৰে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব নাগালেণ্ড। নেক্সট কুৱেশ্যন, কেইবুল লামজাও নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন? কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে মণিপুৰ। কেইবুল লামজাও নেশ্যনেল পাৰ্ক মণিপুৰত অৱস্থিত। আৰু এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট, বিভিন্ন এক্সামত এই কুৱেশ্যন অহা দেখা যায়। কাৰণ কেইবুল লামজাও নেশ্যনেল পাৰ্ক হৈছে পৃথিৱীৰ ভিতৰত একমাত্ৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান আৰু এই ৰাষ্ট্ৰীয় উদ্যান আছে মণিপুৰত। এই ৰাষ্ট্ৰীয় উদ্যানত চেংগাই নামৰ এই হৰিণ পোৱা যায়। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ দ্য আইৰণ মেন অফ আছাম? অসমৰ লৌহ মানৱ বুলি কাক জনা যায়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধিক অসমৰ লৌহ মানৱ বা আইৰণ মেন বুলি জনা যায়। হি ৱাজ দ্য ফৰ্মাৰ চিফ মিনিষ্টাৰ অফ আছাম। তেওঁ আছিল অসমৰ পূৰ্ব মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যন, হুইচ ৱাটাৰ বডি ছেপাৰেটছ নৰ্থ এণ্ড ছাউথ আমেৰিকা? কোনটো জলধাৰাই উত্তৰ আমেৰিকাক দক্ষিণ আমেৰিকাৰ সৈতে পৃথক কৰে? উত্তৰ আমেৰিকাক দক্ষিণ আমেৰিকাৰ সৈতে পৃথক কৰা জলধাৰাৰ নাম হৈছে পানামা কেনেল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেমিকেল চিম্বল অফ গল্ড? সোণৰ ৰাসায়নিক সংকেত কি? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে AU। AU হৈছে সোণৰ ৰাসায়নিক নাম। ইয়াৰোপৰি আইৰণৰ ৰাসায়নিক নাম হৈছে Fe, কপাৰৰ Cu, সেইদৰে চিলভাৰৰ Ag আৰু বিভিন্ন ধাতুসমূহৰ ইয়াত ৰাসায়নিক নাম দিয়া হৈছে। নেক্সট কুৱেশ্যন, হুইচ ইণ্ডিয়ান ষ্টেট ইজ ফেমাছ ফৰ হৰ্ণবিল ফেষ্টিভেল? ভাৰতৰ কোনখন ৰাজ্য হৰ্ণবিল উৎসৱৰ বাবে বিখ্যাত? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে নাগালেণ্ড। হৰ্ণবিল উৎসৱৰ বাবে বিখ্যাত ষ্টেট হৈছে নাগালেণ্ড। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ ইণ্ডিয়াজ লুনাৰ মিছন লঞ্চড ইন 2023? 2023 চনৰ ভাৰতত চন্দ্ৰ অভিযানৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে চন্দ্ৰয়ান 3। 2023 চনৰ ভাৰতৰ চন্দ্ৰ অভিযানৰ নাম হৈছে চন্দ্ৰয়ান 3। ইয়াক 14 জুলাই তাৰিখে লঞ্চ কৰা হৈছিল আৰু ই চন্দ্ৰ পৃষ্ঠত উপস্থিত হৈছিল 23 আগষ্ট তাৰিখে আৰু সেইদিনাই ভাৰতত ইণ্ডিয়ান স্পেচ ডে হিচাপে চেলিব্ৰেট কৰা হয়। অৰ্থাৎ প্ৰতি বছৰে ভাৰতত 23 আগষ্ট তাৰিখে ইণ্ডিয়ান স্পেচ ডে হিচাপে আমি চেলিব্ৰেট কৰোঁ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কাৰেঞ্চি অফ জাপান? জাপানৰ মুদ্ৰাৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে য়েন। জাপানৰ মুদ্ৰাৰ নাম হৈছে য়েন। ধন্যবাদ। আজি আমি এই ছিৰিজত 30টা কুৱেশ্যন আলোচনা কৰিলোঁ। যদি আপোনালোকে ইয়াৰ PDF বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত গৈ ডাউনলোড কৰিব পাৰে।